জিলাৰ ৰঙাপাৰাত প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। এই অভিযোগ স্বয়ং হিতাধিকাৰী আজি অভিযোগ তুলিছে। কাৰণ গাঁও পঞ্চায়ত যি সমন্বয়ক, এই সমন্বয়কগৰাকীয়ে তেওঁলোকে গৃহ প্ৰদানৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ হাঁহচৰা চাহ বাগিচাৰ 14 নম্বৰ শ্ৰমিক লাইনত। মই প্ৰথমে সেই আৱাস গৃহটোৰ দৃশ্যটো দেখুৱাই লৈছোঁ। মোৰ সৈতে যিসকল ভুক্তভোগী আছে, যিসকলে পৰা ধন সংগ্ৰহ কৰিছিল বা যিসকলৰ পৰা ধন লৈছিল, তেওঁলোক আছে মোৰ সৈতে। সেয়া মই কথা পাতিম তেওঁলোকৰ পৰা। প্ৰথমে মই যি প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ পৰা লাভ কৰা সেই গৃহটো দেখুৱাই আছোঁ। বৰ্তমান এই গৃহটোৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু মই প্ৰথমে সেই দৃশ্যটো দেখুৱাই লৈছোঁ। মই প্ৰথমে অভিযোগগৰাকীৰ পৰাই জানিব বিচাৰিম যে গাঁও পঞ্চায়ত সমন্বয়ক ধ্ৰুৱ পালে তেখেতৰ পৰা প্ৰথমে 20,000 টকা গৃহ প্ৰদানৰ নামত তেওঁ এটা দাবী জনাইছিল যে তেওঁক ধন দিব লাগিব এই চৰকাৰী গৃহটো দিয়াৰ বাবে, আৰু তেওঁৰ পৰা প্ৰথমে 8,000 আৰু পৰৱৰ্তী সময়ত তেওঁ 7,000 টকা লোৱাৰ কথাও কৈছিল। কিন্তু আজি পুৱা হঠাৎ এই মহিলাগৰাকীক 8,000 টকা সেই যিগৰাকী ধ্ৰুৱ পাল, সেই ধ্ৰুৱ পালে ঘূৰাই দিছিল। বাইদেউ, আপোনাৰ পৰা পইচাটো লৈছিল তেখেতে, কি ক'ব? পইচা লৈছিলে মোৰ 8,000 টকা, আৰু আজি ৰাতিপুৱা আহি পেলাই ঘূৰাই দিলে পইচাটো। কিহৰ কাৰণে লৈছিল? ঘৰৰ কাৰণে লৈছে। তোৰ নামত ঘৰ আহিছে, পঞ্চায়তৰ ঘৰ, সেইকাৰণে মই পইচা লৈছোঁ, এনেকুৱা ক'লে। কি নাম আপোনাৰ? মোৰ নাম কুসুম মুণ্ডি। হয়, কুসুম মুণ্ডি কৈছে যে এইগৰাকী হিতাধিকাৰী যে ধ্ৰুৱ পালৰ নাম যিগৰাকী গাঁও পঞ্চায়ত সমন্বয়ক, এই সমন্বয়কগৰাকী প্ৰথমে লৈছে। মোৰ সৈতে আৰু এজন ইয়াৰে স্থানীয় এজন যুৱক আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম যে এইখন পঞ্চায়ত, হাতীবাৰী পঞ্চায়তত পূৰ্বৰ পৰা ব্যাপক দুৰ্নীতি সংঘটিত হৈছে আৰু আজিও ঠিক একেদৰেই সংঘটিত হৈছে, কি ক'ব? সৰ্বপ্ৰথমে আপোনালোকক মই ধন্যবাদ দিছোঁ, সংবাদ মাধ্যমক। আৰু আপোনালোকে আহি পেলাই আজি যি মানে পঞ্চায়তৰ দুৰ্নীতি কৰা অভিযোগ আমাৰ বেনিফিচিয়াৰী দাঙি ধৰিলে, সঁচাকৈ যে আজি বিভিন্ন মানুহৰ পৰা বিভিন্ন প্ৰকাৰে তেখেতে ধ্ৰুৱ পালে বহুত পৰিমাণে মানে কাৰোবাৰ 2500, কাৰোবাৰ পৰা 5,000, কাৰোবাৰ পৰা 8,000 টকা লৈ গ'ল। ইতিমধ্যে আপোনালোকক ক'লেই যে 8,000 টকা মোক লৈ গৈছিলে আৰু আজি ৰাতিপুৱা আজি তেওঁ উভতাই দিলে বুলি কৈছে। আৰু তেওঁ যোৱাকালি মোক ফোন কৰি কৈছিলে যে দাদা আপোনালোকৰ আপুনি বোলে মোক কিবা জেলত আছে বুলি কৈছে। মই ক'লোঁ আৰে ভাই, কি ভিত্তিত মই তোমালোকক জেলত আছে বুলি ক'ম, আৰু মই কোন হয় যে তোমাক ক'ম? নাই, আপোনালোকৰ হাঁহচৰাৰ পৰা কোনোবা মোক মানে নিউজটো দিয়াৰ কাৰণে মই আপোনাক সুধিছোঁ, আপোনাক দাদা হিচাপে। তেতিয়া মই তেওঁ ক'লোঁ যে তোমাৰ লগত মোৰ একো শত্ৰুতাও নাই, তোমাৰ লগত মোৰ একো মিত্ৰতাও নাই। আৰু সেই হিচাপে তেওঁ আজি ৰাতিপুৱাতে আহি সেই মাজনীক তেওঁ আজি 8,000 টকা উভতাই দিলে। কাৰণ কি হয়, এই বস্তুটো এই সকলো ভিত্তিত আমি অসম চৰকাৰক আহ্বান কৰিছোঁ, আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, মাননীয় আমাৰ শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয় আৰু আমাৰ শোণিতপুৰ জিলাৰ আমাৰ CO বাইদেউ, লগতে ব্লকৰ BDO, তেওঁ চাগে এই বিষয়ত লৈ জড়িত আছে নেকি আমি ক'ব নোৱাৰোঁ, আমাৰ ৰঙাপাৰা ব্লকৰ BDO বাইদেউ। সেইকাৰণে বিভিন্ন প্ৰকাৰে আমি তেখেতক আমি যেতিয়া অভাৱ অভিযোগৰ কথা কৰিলে যেতিয়া কওঁ, তেতিয়া তেখেতে আমাৰ প্ৰতি ধ্যান নিদিয়ে। হয়, মোৰগৰাকী আৰু এগৰাকী হিতাধিকাৰী আছে, আপোনাৰ পৰাও পইচা লৈছিলে, কি ক'ব? হয় ছাৰ, নমস্কাৰ ছাৰ। আমাৰ পইচা আমাৰ পৰাও লৈছে 2500 টকা লৈছে ছাৰ। কোনে লৈছে? ধ্ৰুৱ পালে লৈছে। ধ্ৰুৱ লৈছে ছাৰ। কিহৰ কাৰণে লৈছে? ঘৰটো বনাই দিছোঁ বুলি কৈছে আৰু লৈছে, ঘৰ দিয়াৰ নামত লৈছে। অঁ হয়, এইদৰে যি দুজন বেনিফিচিয়াৰী, এই বেনিফিচিয়াৰী দুজনে অভিযোগ তুলিছে যে তেওঁলোকৰ যি ঘৰ প্ৰদানৰ নামত তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। এতিয়া প্ৰশ্ন হ'ল যে এই গাঁও পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত এতিয়া কোনে কৰিব? কাৰণ যিগৰাকী ৰঙাপাৰা উন্নয়ন খণ্ড উন্নয়ন বিষয়া মীনাক্ষী দিহিঙীয়াক তেওঁলোকে অভিযোগ দিলেও এই অভিযোগ তেওঁ কাণ খাৰ নিদিয়াৰ অভিযোগো তেওঁলোকে উত্থাপন কৰিছে। এই ক্ষেত্ৰত জিলা উপায়ুক্ত, এই সময়ত CO মেডামে কি ভূমিকা বা এই ক্ষেত্ৰত এই দুৰ্নীতিৰ সন্দৰ্ভত, ধন লোৱাৰ সন্দৰ্ভত কি তদন্ত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়ত হ'ব অতি লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।